কটাক লাইফ ইন্সুৰেঞ্চৰ দেৰগাঁও শাখাটো আজি আমাৰ বহুত নৱতম সংযোজন বুলি কোৱা হয়, যিটো ইয়াৰ আগতেও বিভিন্ন জেগাত যেনেকৈ ডিমৌ, গোলাঘাট, মাজুলী, দুলীয়াজান চবতে হৈছিল। কিন্তু আমি বহুত দিনৰ পৰা বহুত প্ৰত্যাশিত এটা জেগা আমি সদায় আইডেণ্টিফিকেশ্যন কৰিছিলোঁ, যাৰ নাম আছিল দেৰগাঁও। আৰু দেৰগাঁও আজি এই শাখাটো লাইফ এডভাইজাৰ অফিচ হিচাপে আমি ইয়াত মুকলি কৰিছোঁ। আৰু এই মুকলি কৰিবলৈ আমি গৌৰৱান্বিত। আৰু লগতে আমি আপোনালোকক জনাওঁ যে এই শাখাৰ যোগেদি ইয়াৰ যিমানসকল কাষ্টমাৰ অলৰেডি কোটাক মহিন্দ্ৰা লাইফ ইঞ্চুৰেঞ্চৰ লগত জড়িত আছে, তেওঁলোকে নিজৰ ব্যৱসায়ৰ যিখিনি ছাৰ্ভিচ, তেনেকৈ তেওঁলোকৰ পলিচি ৰিনিউৱেল প্ৰিমিয়াম হওক বা জীৱন বীমাৰ যিখিনি গুৰুত্ব, সেইখিনি তেওঁলোকে ল'ব পাৰিব। আৰু আমাৰ ইয়াত নিয়োগৰ সুবিধা আছে। যিসকল লাইফ এডভাইজাৰ আমাৰ লগত জড়িত আছে, তেওঁলোকে ইয়াত সেল্ফ ডিপেণ্ডেণ্ট বা স্বাৱলম্বী হ'ব পাৰিব। বহুতে সেই লাইফ এডভাইজাৰৰ পৰা পাৰ্টনাৰ মডেললৈ গৈ এজ এ লিডাৰশ্বিপতো কাম কৰিব পাৰিব। আৰু মই খুব আশাবাদী, যেনেকৈ গভৰ্ণমেণ্টৰ স্বনিয়োজন যিটো আঁচনি, যেনেকৈ সেই স্বনিয়োজন আঁচনিত ই বহুতখিনি দূৰলৈকে আমাৰ গোটেই ৰাইজক সহায় সহযোগ আগবঢ়াব পাৰে বুলি মই বিশ্বাসী। সম্পূৰ্ণ মহিলা পৰিষদ। এইখিনিতে মই দীপশিখা দাস প্ৰমুখ্যে তেখেতৰ গোটেইগৰাকী মহিলা যিসকল লিডাৰ আছে, পাৰ্টনাৰ আছে, সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মহিলা যিটো কয় উইমেন এম্পাৱাৰমেণ্ট, গভৰ্ণমেণ্টৰ যিটো প্ৰজেক্ট, সেই উইমেন এম্পাৱাৰমেণ্টত খুব ভাল লাগিছে যে যিখিনি মহিলা দেৰগাঁও জাগ্ৰত হৈ আহিছে, তেওঁলোকে স্বাৱলম্বিতাৰ পৰিচয় দিছে। আৰু যোৱা 5 বছৰ তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছে এই দেৰগাঁও লাইফ এডভাইজাৰ অফিচ খুলিবৰ ক্ষেত্ৰত। আৰু মই তেওঁলোকক মোৰ ফালৰ পৰা আকৌ এবাৰ বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম দীপশিখা দাস। আজি বহুদিনৰ প্ৰচেষ্টাৰ ফলত আজি কটাক মহিন্দ্ৰা লাইফ ইঞ্চুৰেঞ্চৰ এটা অফিচ আমি গঢ়ি তুলিবলৈ আজি সক্ষম হৈছোঁ। আজি শুভ আৰম্ভণিত সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ জৰিয়তে আমি সকলো কাষ্টমাৰসকলক আমি ইয়াৰ জৰিয়তে তেওঁলোকক যিখিনি সা সুবিধাৰ প্ৰয়োজন হয় সেইখিনি আমি দিবলৈ পাৰিম বুলি ভাবিছোঁ। কেনেকুৱা ধৰণৰ সেৱাসমূহ হ'ব? কেনেকুৱা ধৰণৰ? তেওঁলোকৰ পলিচি ৰিনিউৱেলেই হওক বা তেওঁলোকে যদি নতুনকৈ কিছুমান পলিচি খোলে সেই বিষয়তে হওক, বা কোনোবাই যদি নিজৰ স্বাৱলম্বীভাৱে ইয়াত যদি তেওঁলোকে কিবা কৰ্ম জড়িত হ'ব বিচাৰে, তেনেদৰে কৰ্মতো জড়িত হ'ব পাৰিব। প্ৰায়খিনি মহিলাৰ জৰিয়তে আমি এই অফিচটো স্থাপন কৰিবলৈ আজি সক্ষম হৈছোঁ। আমি দেৰগাঁও টাউনৰ ভাৰত মেডিকেলৰ ওপৰত 2nd ফ্ল'ৰত। সকলো সময়তে কিমান যোগাযোগ কৰিব? দেওবাৰ বাদ দি প্ৰায়বোৰতে? হয়, দেওবাৰ বাদ দি সোমবাৰ পৰা শনিবাৰলৈ সকলো সময়তে আমাক লগ পাব। ইয়ালৈ আহিলে হ'ব। আৰু পোষ্ট মুকলিও হ'ব নেকি? হয়, যিসকলে ভাবে যে কৰিব পাৰিম বুলি, তো লাইফ এডভাইজাৰ হিচাপে তেওঁলোকে জড়িত হ'ব পাৰিব বা পাৰ্টনাৰ হিচাপেও আমাৰ এই চেনেলটোৰ লগত জড়িত। হয়, তেওঁলোকে ইয়াত ৰিনিউৱেলো দিব পাৰিব। তেওঁলোকে নিজে ইয়াত আহি পেলাই কোনোবা বিশেষভাৱে জানিব বিচাৰিলে জানি পেলাই ইয়াতো পলিচি খুলিব পাৰিব। জড়িত হৈ আছো, যথেষ্ট সুখী। আজি ইমান দিনৰ মূৰত যেন এটা অফিচ আনিব পাৰিছো দেৰগাঁৱত, সেইবাবে মই যথেষ্ট সুখী। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।